শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানী অসমৰ বিভিন্ন স্থানত আজি অনুষ্ঠিত সভাত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল অসম বিধানসভাৰ সন্মানীয় সদস্যসকল বিভিন্ন স্থানত মুখ্য অতিথি ৰূপে উপস্থিত থকা সাংসদ সদস্যসকল আৰু আমাৰ মুখ্য অতিথিৰ দায়িত্ব বহন কৰা বিশিষ্ট ব্যক্তিসকল অসম চৰকাৰৰ মুখ্য সচিব ডাঙৰীয়াকে আদি কৰি আমাৰ আজিৰ অনুষ্ঠানত গুৱাহাটী আৰু অসমৰ বিভিন্ন স্থানত সমবেত বিষয়াসকল আজিৰ সভাত উপস্থিত আই মাতৃসকল আৰু অসমৰ বিভিন্ন স্থানত সমবেত সুধী মণ্ডলী অসম চৰকাৰৰ বাবে আৰু ব্যক্তিগতভাৱে মই আজি অত্যন্ত আনন্দিত যে আজিৰ পৰা আমি অৰুণোদয় 3 বা যাক আমি চমুকৈ অৰুণোদয় 3.0 বুলি কম এই আঁচনিখন অসমৰ ৰাইজৰ বাবে সমৰ্পণ কৰাৰ এটা বিৰল সৌভাগ্য আমি সকলোৱে লাভ কৰিছোঁ 2020-21 চনত অসমৰ বিত্তমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ৰাজ্যৰ বাজেটত অষ্টাদশ মুকুতাৰ উন্নয়নী মালা হিচাপে প্ৰতি বছৰে আমি 18টা আঁচনি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু সেই সময়তে এই 18খন আঁচনিৰ এক অন্যতম অংগ হিচাপে আমি অৰুণোদয় আঁচনিখনৰ বিষয়েও ঘোষণা কৰিছিলোঁ আত্মনিৰ্ভৰশীলতা আত্মবিশ্বাস আৰু সুদৃঢ় লক্ষ্যৰে অসমক পুনৰ উত্থানৰ পথেৰে আগবঢ়াই নিয়াৰ কথা সৰুগত কৰিয়ে আমি অৰুণোদয় আঁচনিখন ৰচনা কৰিছিলোঁ অৰুণোদয় আঁচনিখন অষ্টাদশ মুকুতাৰ উন্নয়নীমালাৰ সবাতোকৈ আকৰ্ষণীয় মুকুতা হ'ব পবিত্ৰ সদনৰ মজিয়াত ঘোষণা কৰা সকলো আঁচনিৰ ভিতৰত এই আঁচনিখনেই হ'ব সবাতোকৈ শক্তিশালী আঁচনি এই ধৰণে 2020-21 চনত মই অৰুণোদয় আঁচনিখনৰ কথা বৰ্ণনা কৰিছিলোঁ আমি আৰম্ভ কৰিছিলোঁ অৰুণোদয় আঁচনিখন আৰু প্ৰথম অৱস্থাত প্ৰতি মাহে প্ৰত্যক্ষভাৱে আমি 830 টকা দৰিদ্ৰজনৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিছিলোঁ আজিৰ এই মুহূৰ্তত 24.60 লাখ পৰিয়ালে প্ৰত্যেক মাহৰ 10 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত অৰুণোদয় ধন পাবলৈ সক্ষম হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শিতাৰ বাবে অসমত আৰু ভাৰতত জনধন একাউণ্ট আধাৰ আৰু মোবাইল সংযোগ ব্যৱস্থাৰ আৰম্ভণি কৰা হৈছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হাতত লোৱা জনধন একাউণ্টৰ বাবে আজি আমি প্ৰত্যেক মাহত 24.60 লাখ পৰিয়াললৈ অৰুণোদয় আঁচনিৰ ধন ৰূপান্তৰ কৰিব পাৰিছোঁ আমি 830 টকা কেনেকৈ আমি ৰাইজৰ মাজত ভগাই দিয়াৰ চেষ্টা কৰিছিলোঁ যেতিয়া আমি 830 টকা 2020-21 চনত আৰম্ভ কৰিছিলোঁ তেতিয়া আমি ভাবিছিলোঁ 830 টকাৰ 400 টকা প্ৰতিটো পৰিয়ালে ঘৰত প্ৰয়োজনীয় হোৱা মেডিচিন বিশেষকৈ যি ঘৰত বৃদ্ধ আই মাতৃ থাকে যি ঘৰত বেমাৰী ল'ৰা ছোৱালী থাকে নিৰ্দিষ্টকৈ তেওঁলোকে কিছু টকা পৰিয়ালৰ
ঔষধ কিনাৰ বাবে খৰচ কৰিব লাগে। আমি ভাবিছিলোঁ যে 830 টকাৰ 400 টকা আমি স্বাস্থ্যজনিত খৰচৰ বাবে ৰাইজক আগবঢ়াম। 200 টকা আমি প্ৰত্যেকটো পৰিয়ালে যাতে 4 কিলোগ্ৰাম দালি কিনিব পাৰে তাৰ বাবে আমি 50% ৰাজ সাহায্য, 80 টকা ঘৰখনৰ বাবে ক্ৰয় কৰা 4 কেজি চেনিৰ বাবে ব্যয় কৰা মাহিলী খৰচৰ 50%, 150 টকা ফল-মূল আৰু শাক-পাচলি কিনিবৰ বাবে আমি 830 টকা ৰাইজৰ ওচৰলৈ আগবঢ়াইছিলোঁ। অৰ্থাৎ প্ৰতি কেজি অৰুণোদয় পৰিয়ালে যেতিয়া দালি কিনে তেতিয়া সেই দালিৰ বিপৰীতে আমি 50% অৰ্থাৎ 200 টকা ৰাজ সাহায্য দিওঁ। আমি ধৰি লওঁ যে এটা পৰিয়ালে প্ৰতি মাহত 400 টকাৰ দালি কিনে, 200 টকা ইয়াৰ খৰচ চৰকাৰে দিয়ে। 80 টকা 160 টকাৰ তেওঁলোকে চেনি কিনে, তাৰ 50% অৰ্থাৎ 80 টকা ৰাজ্য চৰকাৰে আগবঢ়ায়। 830 টকাৰ অৰুণোদয়ত দালিৰ খৰচ, চাউলৰ খৰচ, ঔষধৰ খৰচ আৰু 150 টকাৰ বাবে ফল-মূল আদিৰ খৰচ জড়িত হৈ থাকে। যেতিয়া কোভিড আহিলে, কোভিডৰ সময়ত আমি চিন্তা কৰিলোঁ যে ৰাইজৰ বিভিন্ন ধৰণৰ খৰচ বাঢ়িছে। আমি 170 টকা আমি কোভিড পুষ্ট পৰিৱেশত ৰাইজক দিয়া আৰম্ভ কৰিলোঁ। কোভিডৰ পিছতো এই 170 টকা আমি প্ৰত্যাহাৰ কৰা নাই। এতিয়ালৈকে এই 170 টকা নিৰন্তৰভাৱে ৰাইজে পাই আছে। 2022 চনত ৰাইজৰ মাজত এটা অভিযোগ আহিলে যে বিদ্যুতৰ খৰচ বাঢ়িছে। তেতিয়া আমি হিচাপ কৰিলোঁ যে এটা পৰিয়ালে বিদ্যুতৰ বাবদ দৰিদ্ৰ পৰিয়ালে কিমান খৰচ কৰে। আমি পালোঁ যে তেওঁলোকে 500 টকা ইলেক্ট্ৰিচিটিৰ কাৰণে খৰচ কৰে, বিদ্যুতৰ মাচুল দিয়াত খৰচ কৰে দৰিদ্ৰ পৰিয়ালে। তেতিয়া আমি ইলেক্ট্ৰিচিটি বোৰ্ডক যদি 250 টকা ডাইৰেক্টলি দি দিলোহেঁতেন তেতিয়া ইলেক্ট্ৰিচিটি বোৰ্ডে ৰাজ সাহায্য দিব পাৰিলেহেঁতেন। কিন্তু আমি চিন্তা কৰিলোঁ যে প্ৰতিটো পৰিয়ালৰ 500 টকাৰ প্ৰয়োজন নহয়, কোনোবা 200, কোনোবা 300, কোনোবা 400 টকা। গতিকে ৰাইজে যাতে প্ৰতি মাহে ইলেক্ট্ৰিচিটিৰ যি খৰচ দিয়ে সেই খৰচত আমি 250 টকা চৰকাৰৰ পৰা আমি দিয়াৰ আমি ব্যৱস্থা কৰিব পাৰোঁ। তেনেকে 830 টকাৰ অৰুণোদয় প্ৰথমে 1000 টকা হ'ল, দ্বিতীয়তে 1250 টকালৈ ই বৃদ্ধি পালে। এতিয়া প্ৰশ্ন হ'ল যে অৰুণোদয় 3 কি? লোকসভা নিৰ্বাচনৰ সময়ত আমি ৰাইজক ঘৰে ঘৰে একোখনকৈ সমীক্ষা পত্ৰ দিছিলোঁ যে কোনে কোনে অৰুণোদয় আঁচনি পোৱা নাই, কাক কাক নিযুত মইনা আঁচনি লাগিব আৰু কাৰ ঘৰত পৰিয়ালৰ মূল ব্যক্তিজনক জীৱন বীমা কৰি দিয়াৰ প্ৰয়োজনীয়তা আছে। এই 3খন আঁচনিৰ ফৰ্ম প্ৰপত্ৰ যেতিয়া আমি ৰাইজক দিছিলোঁ তেতিয়া বহুতে ইয়াক লৈ হুলস্থুলো কৰিছিলে, বাতৰি কাকত মিডিয়াত বিৰোধী পক্ষই সমালোচনা কৰিছিলে। কিন্তু আমাৰ মনত এটা ধাৰণা আছিল যে যদি আমি গম নাপাওঁ যে কিমান মানুহে কোন আঁচনি এতিয়াও পোৱা নাই, আমি কেনেকৈ আঁচনি প্ৰস্তুত কৰিম? সমীক্ষা চৰকাৰে কৰা সমীক্ষাত সকলোৱে কৰবাত নহয় কৰবাত ভুল দেখা পায়। যদি ঘৰে ঘৰে গৈ আমি এটা নিৰ্বাচনক ৰাজনীতি হিচাপে নাৰাখি নিৰ্বাচনক যদি আমি সমাজ সেৱালৈ ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে আমি সমাজক আগবঢ়াই লৈ যোৱাৰ সুযোগ পাম। আমি সেই ধৰণে ৰাইজৰ মাজত আমি জৰীপ আৰম্ভ কৰিলোঁ যে কেনেকৈ
অৰুণোদয় আঁচনি বা আন তিনিওটা আঁচনিত আমি ৰাইজক জড়িত কৰিব পাৰোঁ। ৰাইজৰ লগত কথা বতৰা পাতোতে আমি অনুভৱ কৰিলোঁ যে প্ৰায় 10 লাখ পৰিয়ালে অৰুণোদয় বিচাৰে, কিন্তু তেওঁলোকে অৰুণোদয় আঁচনি পোৱা নাই। আজি অৰুণোদয় 3ৰ জৰিয়তে যদিও 10 লাখ মানুহৰ প্ৰপত্ৰ আমি পাইছিলোঁ, আমি ধৰি লৈছিলোঁ যে হয়তো আমাক ৰাজনৈতিকভাৱে সমৰ্থন নকৰা কিছু পৰিয়ালে প্ৰপত্ৰ পূৰণ কৰাও নাই। সেইবাবে আমি এটা চিন্তা কৰিলোঁ যে আমি প্ৰত্যেকটো সমষ্টিতে 10,000 এভাৰেজ, কৰবাত সমষ্টিত বেছি মানুহ আছে অলপ বেছি পাব, কম মানুহ আছে কম পাব, এভাৰেজ 10,000 অৰ্থাৎ আমি 12,60,000 পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ অৰ্থ কি হ'ব যে কম আৰু বেছি পৰিমাণে প্ৰত্যেকটো সমষ্টিতে আৰু 10,000 হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পোৱা আৰম্ভ হ'ব। অৰুণোদয় 3ৰ আৰু এটা লক্ষ্য আছে। বিভিন্ন সময়ত আমি যেতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক ফোন কৰোঁ, বিভিন্নজনে তেওঁলোকৰ টেলিফোন নাম্বাৰটোত ফোন কৰাৰ পিছত তেওঁলোকে কয় যে আমি অৰুণোদয় লাভ কৰি থকা নাই, আমাৰ নম্বৰটো আন কোনোবাই ব্যৱহাৰ কৰিছে। বহুত ক্ষেত্ৰত যি মানুহে বা পৰিয়ালে অৰুণোদয় পোৱাৰ পিছত অসমৰ বাহিৰলৈ বিভিন্ন কাৰণত গুচি গৈছে, আমি বেংকৰ একাউণ্টৰ পৰা দেখা পাওঁ যে আমাৰ অৰুণোদয় ধন কেতিয়াবা অসমৰ বাহিৰত বাস কৰা লোকেও লাভ কৰে। হয়তো অৰুণোদয় প্ৰথম পোৱাৰ অৱস্থাত তেওঁলোক অসমত আছিল, এতিয়া ট্ৰান্সফাৰ হ'ল বা কৰ্মসূত্ৰে আন জাগালৈ গ'ল, কোনোবা ফেক্টৰীত কাম কৰি আছিল, এতিয়া তেওঁলোক বাহিৰলৈ গ'ল। বাহিৰৰ স্থানতো অৰুণোদয় ধন হস্তান্তৰিত হয়। আৰু এটা কথা আমি দেখা পালোঁ যে আধাৰৰ লগত যদি আমি ইয়াক লিংক নকৰোঁ, তেতিয়াহ'লে এই ব্যক্তিজন অৰুণোদয় হিতাধিকাৰীজনৰ প্ৰত্যেকজনৰ বিপৰীতে আমাক যদি কোনোবাই ডাটা সোধে, হয়তো বিধানসভাত কেতিয়াবা আমি পৰিসংখ্যাও দিব নোৱাৰিম, কাৰণ কেতিয়াবা কোনোবাই ভুৱা নামতো বেংক একাউণ্ট সৃষ্টি কৰি অৰুণোদয় ধন লৈ থাকিব পাৰে। অৰুণোদয় 3ৰ উদ্দেশ্য হ'ল অৰুণোদয় 1 আৰু অৰুণোদয় 2ত আমি যিসকল হিতাধিকাৰীক দিছিলোঁ আৰু নতুনকৈ যি প্ৰত্যেক সমষ্টিতে কম বেছি পৰিমাণে 10,000 হিতাধিকাৰী আমি নতুনকৈ দিম, এই গোটেইখিনি আধাৰৰ লগত লিংকেজ কৰা। এতিয়া মানুহে ক'ব যে আমি আধাৰৰ আকৌ কোনোবা লাইনত যাব লাগিব নেকি, আধাৰ বিচাৰিব লাগিব নেকি? আমি ৰাইজক সেই কষ্টটো দিব খোজা নাই, কাৰণ আজিৰ দিনত অসমত যি পৰিয়ালৰে ৰেচন কাৰ্ড আছে, তেওঁলোকে আধাৰ অলৰেডি ৰেচন কাৰ্ডখন আধাৰৰ লগত সংযোজিত কৰি থৈ দিছে। 2 বছৰ আগতেই আমি সেই কাম সমাপন কৰিছিলোঁ। আজিকালি কোনেও ৰেচন কাৰ্ড নাপায় যদিহে আধাৰ নাথাকে, আধাৰৰ লগত লিংকেজ হয় আৰু ই-পজ বুলি মেচিনটোত চিনমোহৰ মাৰিলেহে ৰেচন কাৰ্ড পাব পাৰে। আৰু সেইকাৰণে আমি এইবাৰ অৰুণোদয় 3 আঁচনিটো ৰেচন কাৰ্ডৰ লগত আমি জড়িত কৰিব খুজিছোঁ। অৰ্থাৎ ৰেচন কাৰ্ডৰ নম্বৰ থাকিলেহে অৰুণোদয় পাব। কোনোবাই ক'ব পাৰে যে বাবা মোৰ ৰেচন কাৰ্ড নাই, সেইকাৰণে আজি আমি 19 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ আঁচনিখনো আৰম্ভ কৰিছোঁ। অৰ্থাৎ আজিৰ দিনটোত আমি ৰাজ্যজুৰি 19 লাখ পৰিয়ালক 19,92,167 জন ব্যক্তিক পৰিয়াল বুলি হিচাপ কৰিলে 4 দি হৰণ কৰিব লাগিব, 5 দি হৰণ কৰিব লাগিব, কিন্তু প্ৰায় 20 লাখ ব্যক্তিক আজি আমি ৰেচন কাৰ্ড দিয়াৰো কাম হাতত ল'ম। আৰু
এই ৰেচন কাৰ্ডখিনি দিয়াৰ পিছত অসমত ৰেচন কাৰ্ড পোৱা ব্যক্তিৰ সংখ্যাও প্ৰায় 2,60,00,000লৈ বৃদ্ধি হ'ব। তাৰ মানে ৰেচন কাৰ্ড নোহোৱা পৰিয়াল এতিয়া অসমত দুখীয়া পৰিয়াল খুব কমেই থাকিব। যিসকলে অৰুণোদয়ত আবেদন কৰিব কিন্তু মোৰ ৰেচন কাৰ্ড নাই, তেওঁলোকে প্ৰথমতে ৰেচন কাৰ্ডখন ল'ব। ৰেচন কাৰ্ডখন লোৱাৰ পিছতহে অৰুণোদয় ল'ব, কাৰণ অৰুণোদয় ল'বৰ কাৰণে ৰেচন কাৰ্ড লাগিবই। সেইকাৰণে আজি আমি অকল অৰুণোদয় 3.0 আৰম্ভ কৰা নাই, 20 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ আঁচনিও আজি আমি সমান্তৰালভাৱে আমি আৰম্ভ কৰিছোঁ। এতিয়া মই ৰেচন কাৰ্ড কেনেকৈ পাব লাগে তাৰ বিষয়ে চমুকৈ ক'ম যে যি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম আৰু চৰকাৰী চাকৰি তেওঁলোকৰ পৰিয়ালত নাই, তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে। গতিকে আজি যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই তেওঁলোকক মই পৰিয়াল পৰিচয় পত্ৰৰ বাবেও আবেদন কৰিবৰ বাবে আহ্বান জনাম। আজিৰ পৰা আমি সেই কাৰ্যসূচীও আৰম্ভ কৰিছোঁ। এতিয়া অৰুণোদয় 3 আমি কেনেকৈ গঠন কৰিব খুজিছোঁ। অৰুণোদয় 1 আৰু 2 যোনে হিতাধিকাৰী আছিল তেওঁলোকে অৰুণোদয় 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব। আমি জিলাক কৈছোঁ যে 1 আৰু 2ত পাই থকা হিতাধিকাৰীক 3টো ল'ব, কিন্তু যদি ৰেচন কাৰ্ডখন নাই নাপাব। যদি পৰিয়ালত চাকৰি হৈ গ'ল নাপাব। যদি আমাৰ 4 চকীয়া ঘৰত বাহন হৈ গ'ল নতুনকৈ কিনিলোঁ তেতিয়া আমি নাপাম। এই বিষয়ে মই আপোনালোকক বুজাব খুজিছোঁ যে অৰুণোদয় 3টো পাবৰ কাৰণে আমি কি কৰিব লাগিব। মই প্ৰথমতে কৈছিলোঁ যে 10,000 কৰি আমি এটা সমষ্টিত অৰুণোদয় নতুন হিতাধিকাৰী দিম আৰু পুৰণা হিতাধিকাৰীখিনিও সংখ্যাটো থাকি যাব। তাৰ মানে এতিয়া আমাৰ গোটেইখিনি যদি আমি হিচাপ কৰোঁ পুৰণা আৰু নতুন, টোটেল 37,20,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় 3.0 নতুন আৰু পুৰণা মিলি। আৰু ইয়াক যদি আমি 126 দি হৰণ কৰোঁ, কম বেছি পৰিমাণে 30,000 পৰিয়ালে প্ৰতি সমষ্টিতে অৰুণোদয় লাভ কৰিব। আমাৰ এখন জিলা পৰ্যায়ৰ কমিটি আছে, তেওঁলোকে জিলাত বহি যোন সমষ্টিত জনসংখ্যা বেছি তাত অৰুণোদয় বেছি দিব, যোন সমষ্টিত জনসংখ্যা কম তাত অৰুণোদয় কম দিব। মই কাৰ্বি আলং জিলাৰ নতুন এটা সমষ্টি হৈছে, তাত আমাৰ সৰ্বমুঠ লোক আছে 90,000। আনহাতে আমাৰ অসমত আন কিছুমান সমষ্টি আছে যাৰ ভোটদাতা 3 লাখ। গতিকে 3 লাখ আৰু 80,000 দুইটাতে আমি এটা সামঞ্জস্য বহাব লাগিব আৰু সেইকাৰণে এভাৰেজ 30,000, কিন্তু কোনোবা সমষ্টিত 28,000, কোনোবা সমষ্টিত 32,000 লোকেও অৰুণোদয় পাব। জিলা পৰ্যায়ৰ কমিটিখনে এই টাৰ্গেট বিতৰণ কৰিব। ইয়াৰ পিছত জিলা সমিতিয়ে প্ৰত্যেকটো ভোট কেন্দ্ৰলৈ এই টাৰ্গেট বিতৰণ কৰিব। অৰ্থাৎ 30,000 জালুকবাৰী সমষ্টিত যদি অৰুণোদয়, মোৰ ভোটাৰ লিষ্টত ভোট গ্ৰহণ কেন্দ্ৰ আছে 200টা। এই 200টা ভোট গ্ৰহণ কেন্দ্ৰত জনসংখ্যা অনুসৰি আৰু দুখীয়া মানুহৰ পৰিৱেশ পৰিস্থিতি অধ্যয়ন কৰি প্ৰত্যেকটো বুথত সমান নহয় সমানুপাতিকভাৱে জিলা পৰ্যায়ৰ কমিটিয়ে প্ৰত্যেকটো বুথৰ বাবে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা আবণ্টন কৰিব। সমান নহয় বুলি মই কিয় ক'লো? কোনোবা ভোট গ্ৰহণ কেন্দ্ৰত 300 ভোট থাকে, কোনোবা ভোট গ্ৰহণ কেন্দ্ৰত 1000 ভোট থাকে। সমানুপাতিকভাৱে
তেওঁলোকে এই কোটা 30,000ৰ কোটা প্ৰত্যেকটো ভোট গ্ৰহণ কেন্দ্ৰলৈ তেওঁলোকে ভাগ কৰি দিব ভাগ কৰি দিয়াৰ পিছত সিলেকশনৰ এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব পঞ্চায়ত বৰ্তমান নাই কাৰণে আমি জিলা উপায়ুক্তৰ দায়িত্ব দিছো যে আপোনালোকে গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী আৰু 4জন মনোনীত ব্যক্তিক লৈ গাঁও সভাখন পৰিচালনা কৰিব এতিয়া অৰুণোদয় পাবৰ কাৰণে আমাৰ মানদণ্ড কি হ'ব সকলোৱে আবেদন কৰিব আমি কাক অৰুণোদয় দিম প্ৰথম অৰুণোদয় পাবৰ কাৰণে মোৰ এখন ৰেশন কাৰ্ড থাকিব লাগিব যাৰ ৰেশন কাৰ্ড নাই হি ৰেশন কাৰ্ড বনাই ল'ব কিন্তু ৰেশন কাৰ্ড থাকিবই লাগিব যাতে লাহে লাহে আমি ৰেশন কাৰ্ডৰ লগত অৰুণোদয় আমি সামঞ্জস্য ৰাখিব পাৰো বিধানসভাটো প্ৰশ্ন কৰিলে আমি তেওঁৰ ডিটেইলছ দিব পাৰো কাৰণ ৰেশন কাৰ্ডৰ দেউতাক মাক এড্ৰেছ আৰু আধাৰৰ লগত ৰেশন কাৰ্ডখন জড়িত হৈ আছে তাৰ মানে অসমত অৰুণোদয় 3.0 ৰেশন কাৰ্ড আধাৰ অৰুণোদয় এটাই ডাটাবেছ হ'ব আমি লগে লগে জুনে যি প্ৰশ্ন কৰে আমি লগে লগে উত্তৰ আমি দিব পাৰিম অৰুণোদয় পাবৰ কাৰণে আমি কি কৰো প্ৰথম অৰুণোদয় আমি কাক দিও যে গাঁওখনত গোটেই মানুহ বহিলে মিটিং হল যে আমাৰ গাঁৱত 100 অৰুণোদয় আহিছে আমি কেনেকৈ বিতৰণ কৰিম বহুত সময়ত বহুত মহিলাই মোক কয় বাবা মই অৰুণোদয় পোৱা নাই কোনোবাই কয় মই অৰুণোদয় পাইছো কোনোবাই কৈছে মই ধনী মানুহ অৰুণোদয় পালে দুখীয়াই পোৱা নাই মই ইলেকশন মিটিংত গলে মানুহে এনেকুৱা বহুত অভিযোগ কৰে আজি অসমৰ সকলো জাগাতে 2000 3000 5000 মানুহ বহি আছে বিশেষকৈ আই মাতৃ সকল বহি আছে অৰুণোদয় বিষয়ে শুনিবৰ কাৰণে মই বুজাই দিব খুজিছো যে অৰুণোদয় কোনে কোনে পাব লাগে প্ৰথম অৰুণোদয় পাব কোনে লাগে বিধবা মহিলা গৰাকী অৰ্থাৎ যি পৰিয়ালত বিধবা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে এইটো হল অৰুণোদয় প্ৰথম নিয়ম দ্বিতীয় অৰুণোদয় কোনে পাব লাগে কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে তৃতীয় চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতা সকলক আমি অৰুণোদয় দিবই লাগে তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে থেলাছেমিয়া আছে হিমোফিলিয়া আছে চেৰিবেল পালসি আছে কুষ্ঠ ৰোগ আছে অটিজিম আছে এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিসি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকি থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব অৰ্থাৎ প্ৰথমতে বিধৱা ডাইভোৰ্স মহিলা দিব্যাংগ ব্যক্তি থকা পৰিয়াল আৰু বেমাৰী ব্যক্তি থকা পৰিয়াল HIV থেলাছেমিয়া হিমোফিলিয়া আৰু
ভিক্ষা কৰি খোৱা আই মাতৃসকলক আগত অৰুণোদয় দি যিখিনি বাছি ৰব সেইখিনি আমি দুখীয়া পৰিয়ালক অৰুণোদয় দিম 2 লাখ টকাতকৈ যাৰ আৰ্থিক উপাৰ্জন কম ৰেশন কাৰ্ডৰ ক্ষেত্ৰত আমি 4 লাখ টকাৰ মৰ্যাদা ৰাখিছো যে 4 লাখ টকা বাৰ্ষিক উপাৰ্জন হলেও ৰেশন কাৰ্ড পাব কিন্তু অৰুণোদয় 2 লাখ টকা বাৰ্ষিক উপাৰ্জন হলে অৰুণোদয় পাব তাতকৈ বেছি টকা উপাৰ্জন কৰা পৰিয়ালে অৰুণোদয় নাপায় ৰেশন কাৰ্ডৰ ক্ষেত্ৰতো আমি এটা নিয়ম কৰিছো যে 2 লাখৰ তলৰ পৰিয়ালক প্ৰথমতে ৰেশন কাৰ্ড দিহে বাকি থকা ৰৈ যায় তেতিয়াহে আমি 4 লাখলৈকে যাম নহলে আমাৰ মানদণ্ড 2 লাখ টকাতে সীমাবদ্ধ হ'ব এতিয়া অৰুণোদয় কোনে কোনে নাপাব এই বিষয়েও আমি জনাটো উচিত আমাৰ মন্ত্ৰী বিধায়ক প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক এওঁলোকৰ পৰিয়ালে অৰুণোদয় নাপায় পঞ্চায়তী ৰাজৰ বৰ্তমানৰ সদস্য বা কোনোবাই যদি মেম্বাৰ অহা ইলেকশ্যনত জিকে বা প্ৰেচিডেন্ট সেক্ৰেটাৰী জিকে তেওঁলোকে নিজৰ নাম অৰুণোদয়ৰ পৰা বাদ দিব লাগিব আজিৰ দিনত পঞ্চায়ত নাই সকলোৱে ল'ব পাৰিব কিন্তু যদি তেওঁলোকে ভৱিষ্যতে পঞ্চায়তৰ মেম্বাৰ সদস্য প্ৰেচিডেন্ট হয় অৰুণোদয় আজি ললেও তেতিয়া তেওঁলোকে অৰুণোদয়টোৰ পৰা নিজৰ নাম গুচাব লাগিব যিসকলে মেম্বাৰ প্ৰেচিডেন্ট হম বুলি ভাবি থৈছে তেওঁলোকে এই পইণ্টটো মনত ৰাখিব চৰকাৰী চাকৰিয়াল পেছাদাৰী ব্যক্তি শিক্ষক পেঞ্চনাৰ আন কোনেও অৰুণোদয় নাপাব আনকি অংগনবাদী কৰ্মী আশা ওয়াৰ্কাৰেও অংগনবাদী আমাৰ অৰুণোদয় নাপাব তেওঁলোকৰ কাৰণে আমি বেলেগকৈ চিন্তা চৰ্চা কৰি আছো কিন্তু অৰুণোদয় আঁচনি চৰকাৰৰ পৰা উপাৰ্জন কৰা ব্যক্তিয়ে লাগিলে 1 টকা উপাৰ্জন কৰক লাগিলে 1 লাখ টকা উপাৰ্জন কৰক তেওঁলোকে অৰুণোদয় নাপাব এইটো হল অৰুণোদয় নিয়ম ঠিকাদাৰে অৰুণোদয় নাপাব আৰু অৰুণোদয় আমাৰ যাৰ ঘৰত 4 চকীয়া বাহন আছে 15 বিঘাতকৈ বেছি মাটি আছে এই ধৰণৰ কেইবাটাও নিয়ম কৰা আছে যোনে অৰুণোদয় আঁচনি নাপাব অৰ্থাৎ আমাৰ লক্ষ্য হল যাতে গাঁৱৰ আৰু চহৰৰ আটাইতকৈ দুখীয়া দৰিদ্ৰ মানুহখিনিহে পৰিয়ালখিনিহে অৰুণোদয় আঁচনি পাব পাৰে শ্ৰদ্ধাৰ উপস্থিত ভদ্ৰমণ্ডলী এই অৰুণোদয় আঁচনিখন ৰূপায়ণৰ বাবে আমি নিৰ্দিষ্ট দিনো আমি ঠিক কৰি দিছো আমি ভাবো যে অৰুণোদয় পুৰণা বেনিফিচিয়াৰী আৰু নতুন বেনিফিচিয়াৰী এই গোটেইখিনিক অৰুণোদয় 3ত সমাহিত কৰি লবলৈ আমি আজিৰ পৰা ব্যৱস্থা আৰম্ভ কৰিম 19 সেপ্টেম্বৰ 2024 পৰা আৰু আমাৰ লক্ষ্য যে আমি জানুৱাৰী মাহলৈ এই গোটেই সিলেকশন ফৰ্ম ফিল আপ এফিডেভিট এই গোটেই কামখিনি আমি সমাপন কৰিব পাৰিম এতিয়া কোনোবাই প্ৰশ্ন কৰিব যে জানুৱাৰীত অৰুণোদয় 3 আহিব তেতিয়ালৈকে বৰ্তমানৰ হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিবনে নাই যেতিয়ালৈকে নতুন অৰুণোদয় তালিকা নাহে তেতিয়ালৈকে পুৰণা হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিব তাত কোনো চিন্তা নাই কিন্তু পুৰণা হিতাধিকাৰীসকলেও নতুন অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব প্ৰত্যেক সমষ্টিত আগতে 20,000 পৰিয়ালে অৰুণোদয় পাই আছিল এতিয়া আৰু 10,000 পৰিয়ালে পাব ৰাজ্যখনত 12,60,000 নতুন অৰুণোদয় হিতাধিকাৰী জড়িত হ'ব এতিয়া শেষত মই ক'ব খুজিছো যে এই অৰুণোদয় আঁচনিখন ৰূপায়ণ কৰোতে ৰাজ্য চৰকাৰে কিমান টকা খৰচ কৰিব লাগে মই আগতে কৈছো যে এইবাৰৰ অৰুণোদয় আঁচনিখনে 37 লাখ 37 লাখ
40,000 হিতাধিকাৰীক সামৰি ল'ব অৰ্থাৎ এই আঁচনিখনৰ বাবে আমাক প্ৰত্যেক মাহত 467 কোটি টকা লাগিব আৰু প্ৰত্যেক বছৰত 5,604 টকা আমাক লাগিব 5,604 কোটি টকা প্ৰত্যেক মাহত 467 কোটি টকা আৰু প্ৰত্যেক বছৰত 5,600 কোটি টকা আমাৰ স্বাধীন অসমত এনেকুৱা ডাঙৰ আঁচনি 5,500 কোটি টকীয়া আঁচনি কেতিয়াও কোনো চৰকাৰে ৰূপায়ণ কৰিব পৰা নাছিল আজি আমাৰ অৰুণোদয় আঁচনিখনৰ পৰা মানুহে শিকি মধ্যপ্ৰদেশত লাডলি বেহেনা স্কিম আৰম্ভ কৰিছে ছত্তীশগড়ত মহতাৰী বন্ধন স্কিম আৰম্ভ কৰিছে কৰ্ণাটকত গৃহজ্যোতি স্কিম আৰম্ভ কৰিছে নাম বেলেগ বেলেগ লৈছে কিন্তু ভাৰতৰ এতিয়া মহাৰাষ্ট্ৰত এইবাৰ এই আঁচনিখন ৰূপায়ণ হৈছে ভাৰতৰ বিভিন্ন ৰাজ্যত এই অৰুণোদয় আঁচনিখন আজি ৰূপায়িত হৈছে ঠিক তেনেকে আজি আমাৰ যদি আমি অলপমান চিন্তা কৰো তেতিয়াহলে ৰেশন কাৰ্ডৰ কাৰণে আমি যদি চাও যে আজি আমাৰ ৰেশন কাৰ্ডত প্ৰতি কেজিত আমাৰ কিমান দাম আমি যদি মই দামলৈকে নগৈ মই যদি ধৰি লওঁ যে 30 টকা প্ৰতি কেজি চাউলৰ দাম তেতিয়ালে 30 টকাকৈ আজি আমি 19,60,000 ফ্যামিলি আমি 19,60,000 লোকক আমি ৰেশন কাৰ্ড দিম ৰেশন কাৰ্ড দিয়া মানে তেওঁলোকে 5 কেজি কৈ চাউল বিনা পইচা তেওঁলোকে প্ৰত্যেক মাহত পাব 5 কেজি যদি 30 টকাকৈ 150 টকা ধৰি লওঁ আৰু 19,60,000 পৰিয়ালক যদি আমি নতুনকৈ ৰেশন কাৰ্ড দিছো তেতিয়াহলে এই টকা 441 কোটি টকা প্ৰতি মাহত হ'ব আপোনালোকে খালি এটা নাই 44 কোটি টকা প্ৰতি মাহত যাবগৈ আৰু যদি 2 কোটি 60 লাখ লোকক ধৰি লওঁ কিমান টকা হ'ব পাৰে 150 টকাকৈ প্ৰতি মাহত পূৰণ কৰিলে আপোনালোকে নিজে চিন্তা কৰি চাব পাৰে দুখীয়া দৰিদ্ৰ মানুহক আজি আমি তিনিটা সহায় ডাইৰেক্টলি কৰিছো যি আগত কেতিয়াও সম্ভৱ হোৱা নাছিল অৰুণোদয় 1260 টকা চাউলৰ বাবদ প্ৰায় 200 টকা আৰু চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে বছৰি 5 লাখ টকা আগতে দুখীয়া মানুহক এই ধৰণে ডাইৰেক্টলি সহায় কৰাৰ চৰকাৰৰ হাতত কোনো আঁচনি নাছিল মই বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ কথা নকওঁৱে তিনিটা ডাঙৰ আঁচনি ৰেশন কাৰ্ড আয়ুষ্মান ভাৰতৰ কাৰ্ড কাৰণ ৰেশন কাৰ্ডখন দেখুৱালে আয়ুষ্মান ভাৰতো আমি চিকিৎসা কৰিব পাৰো 5 লাখ টকাৰ বছৰি ৰেশন কাৰ্ডত 5 কেজি চাউল আৰু 1260 টকা 1250 টকাৰ অৰুণোদয় তিনিটা প্ৰত্যেক মাহত আমাৰ চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহক ডাইৰেক্টলি আজি সেৱা কৰিব পাৰিছে বেমাৰ হলে এতিয়া মাটি বিক্ৰী কৰিব নালাগে মধ্যভোগীৰ পৰা টকা সুদত ল'ব নালাগে 5 লাখ টকা লৈ আমাৰ মেডিকেল কলেজতে হওক ডিস্ট্ৰিক্ট হস্পিটালতে হওক আমি চিকিৎসা কৰিব পাৰো চাউল মুঠিৰ বাবে ৰেশন কাৰ্ডখনৰ আমি সহায় ল'ব পাৰো আৰু 1250 টকা অৰুণোদয়ৰে বিদ্যুতৰ মাচুল দালি চাউল আৰু সৰু খুৰা চিকিৎসাৰ খৰচৰ ব্যয় আমি বহন কৰিব পাৰো আৰু চৰকাৰে এই কামবোৰ কৰি থকাৰ কাৰণে আজি আমাৰ ৰাজ্যখনৰ 80 লাখ পৰিয়াল দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা বাহিৰলৈ আহিব পাৰিছে মই পুনৰ এবাৰ অসম চৰকাৰৰ বিত্ত বিভাগ মন্ত্ৰী অজন্তা নেওগ